Good morning, students. আজি মই তোমালোকক ক্লাছ 9ৰ মেথছৰ কোৰ্চটো আৰম্ভ কৰিম। তো মানে যিবিলাকে এইবাৰ 8ৰ পৰা 9 পাইছা, তো সিহঁতৰ কাৰণে এইটো ভেৰি হেল্পফুল হ'ব। ঠিক আছে, তো ক্লাছ 9ৰ কি কি চিলেবাছ আছে তোমালোকে চাই লৈছা এখন 9ৰ চিলেবাছ। তো তোমালোকক যোনটো ৰিভিজন চেপ্টাৰ আছে, সেই ৰিভিজন চেপ্টাৰটোত কি লাগিব? অনলি পাৰ্ট 1টোহে লাগিব। পাৰ্ট 2টো কি কৰিছে? অমিট কৰি দিছে। ঠিক আছে, তো পাৰ্ট 1টো লাগিলে এতিয়া পাৰ্ট 1ত কি কি আছে আমি চাই ল'ম। পাৰ্ট 1ত ফাৰ্ষ্টতে আছে নাম্বাৰ ছিষ্টেম। ঠিক আছে, নাম্বাৰ ছিষ্টেম। তাৰপিছত নাম্বাৰ ছিষ্টেমৰ পিছত এনেকৈ গৈ এইখিনি হৈছে ইণ্ডাইচ, মানে সূচকখিনি এনেকৈ আহিব। তাৰপিছত আহিব দশমিক ভগ্নাংক, অ'কে, মানে এইবোৰ চেঞ্জ কৰা, P/Q আকৃতিত নিয়া। তাৰপিছত পাৰ্চেণ্টেজ আৰু ইণ্টাৰেষ্ট। ঠিক আছে, আমি এটা এটাকৈ আৰম্ভ কৰিম। আজি মই তোমালোকক পঢ়াম নাম্বাৰ ছিষ্টেম। মই এখন হোৱাইট পেজ লৈ আছোঁ। হোৱাইট পেজ এখন লৈ আছোঁ। Give me 1 minute. আমি আজি আৰম্ভ কৰিম নাম্বাৰ ছিষ্টেম। ঠিক আছে, তো নাম্বাৰ ছিষ্টেমক প্ৰথমতে আমি কি দুটা ভাগত ভগাব পাৰোঁ। সেইকেইটা হৈছে, প্ৰথমতে হৈছে ৰিয়েল নাম্বাৰ, আৰু আনটো হৈছে কি ইমাজিনেৰী নাম্বাৰ। ঠিক আছে, এতিয়া ৰিয়েল নাম্বাৰ কোনবিলাক আৰু ইমাজিনেৰী নাম্বাৰ কোনবিলাক? ৰিয়েল নাম্বাৰ হৈছে যিবিলাক নাম্বাৰ আমি নাম্বাৰ লাইনত বহাব পাৰোঁ। লাইক এক্সাম্পল যদি দিওঁ +3, ঠিক আছে, -7, 5/2, √5, এইবোৰ সকলোবিলাক হৈছে কি ৰিয়েল নাম্বাৰ। ঠিক আছে, ইমাজিনেৰী নাম্বাৰ কোনবিলাক? যিবিলাক নাম্বাৰ আমি নাম্বাৰ লাইনত বহাব নোৱাৰোঁ, সেইবিলাক হৈছে ইমাজিনেৰী নাম্বাৰ। যেনেকৈ √7, √2। ঠিক আছে, এই ইমাজিনেৰী নাম্বাৰৰ ডিটেইলছ ক্লাছ 11ত পোৱা যায়। ঠিক আছে, আপ টু 10 লেভেল আমি ৰিয়েল নাম্বাৰৰ ওপৰতে ডিছকাছ কৰোঁ, আৰু ইমাজিনেৰী নাম্বাৰ এডভান্স মেথছত পোৱা যায়। ঠিক আছে, তো আমি আজি আৰম্ভ কৰিম ৰিয়েল নাম্বাৰ। তোমালোকৰ ইয়াতে অ'কে, এতিয়া কথাটো হ'ল যে আমি প্ৰথমতে কি পাইছিলোঁ? ৰিয়েল নাম্বাৰ। এতিয়া এই
ৰিয়েল নাম্বাৰত দুটা ভাগ থাকে, এটা হৈছে ৰেচনেল নাম্বাৰ পৰিমেয় সংখ্যা, ৰেচনেল নাম্বাৰ, এটা আছে ইৰেচনেল নাম্বাৰ, ইৰেচনেল নাম্বাৰ। এতিয়া ৰেচনেল নাম্বাৰ কোনবিলাক? ৰেচনেল নাম্বাৰ কোনবিলাক? যিবিলাক সংখ্যাক আমি পি বাই কিউ আকৃতিত উপস্থাপন কৰিব পাৰোঁ আৰু য'ত কি হয় কিউ ইজ নট ইকুৱেল টু 0 হয়, সেইবিলাক নাম্বাৰকে ৰেচনেল নাম্বাৰ বুলি কোৱা হয়। ঠিক আছে। আৰু ইৰেচনেল নাম্বাৰ মানে অপৰিমেয় সংখ্যা কোনবিলাক? যিবিলাক সংখ্যাক আমি পি বাই কিউ আকৃতিত উপস্থাপন কৰিবলৈ নোৱাৰোঁ, সেইবিলাক হৈছে ইৰেচনেল নাম্বাৰ। ঠিক আছে। তোমালোকৰ চেপ্টাৰটোত প্ৰথম এতিয়া দিছে কি নেচাৰেল নাম্বাৰৰ পৰা দিছে। এতিয়া এই ৰেচনেল নাম্বাৰৰো দুটা ভাগ আছে। অ'কে, এইবিলাক মই ডিটেইলছত দিম, এখন চাৰ্ট বনাই দিম। এতিয়া তোমালোকৰ যিখিনিৰ পৰা আৰম্ভ কৰিছে মই তাৰ পৰা আৰম্ভ কৰিছোঁ। চোৱা, প্ৰথম আছে কি তোমালোকৰ স্বাভাৱিক সংখ্যা, স্বাভাৱিক সংখ্যা মানে নেচাৰেল নাম্বাৰ। ঠিক আছে, নেচাৰেল নাম্বাৰ। নেচাৰেল নাম্বাৰ হৈছে কি যিবিলাক সংখ্যা মানে গণনাৰ কাৰণে ইউজ কৰা হয়, 1 2 3 4। নেচাৰেল নাম্বাৰৰ ষ্টাৰ্টিং সদায় 1 হয়, নেচাৰেল নাম্বাৰৰ ষ্টাৰ্টিং সদায় কি হয় 1 হয়, কিন্তু ইয়াৰ শেষ নাই, মানে শেষ ক'ত হ'ব আমি গম নাপাওঁ। এতিয়া নেচাৰেল নাম্বাৰৰ লগত যদি 0টো ইনক্লুড কৰি দিয়া হয় তাক কোৱা হয় পূৰ্ণ সংখ্যা বা হোল নাম্বাৰ। মানে নেচাৰেল নাম্বাৰত 0টো নাহিব আৰু পূৰ্ণ সংখ্যাত 0 প্লাছ নেচাৰেল নাম্বাৰ যিমানখিনি আছে গোটেইখিনিক পূৰ্ণ সংখ্যা বুলি কোৱা হয়। ঠিক আছে, বুজি পাইছোঁ এইখিনিলৈকে? তাৰপিছত আহিব কি ইণ্টিজাৰ। ইণ্টিজাৰ, এতিয়া ইণ্টিজাৰ মানে কি? ইণ্টিজাৰ মানে কি? এতিয়া সংখ্যা ৰেখাত ছাপ'জ ইট ইজ 0 1 -1 -2 -3। ঠিক আছে, ঠিক আছে, বুজি পাইছা? এতিয়া নাম্বাৰ লাইনত যিমানবোৰ সংখ্যা আমি লিখিব পাৰোঁ সেই গোটেইবিলাকে হৈছে ইণ্টিজাৰ। হয়তো সি পজিটিভ ইণ্টিজাৰ হ'ব পাৰে, মানে ধনাত্মক অখণ্ড সংখ্যা, বা নিগেটিভ ইণ্টিজাৰ হ'ব পাৰে, মানে নিগেটিভ অখণ্ড সংখ্যা। ঠিক আছে, এইটোতো মই তোমালোকক বুজালোঁ পৰিমেয় সংখ্যা যাক পি বাই কিউ আকৃতিত লিখা হয় আৰু কিউটো 0 নহয়, মানে এইবিলাক এক্সাম্পল। আৰু যিবিলাকক পি বাই কিউ আকৃতিত লিখিব নোৱাৰি তাক কোৱা হয় অপৰিমেয় সংখ্যা। ঠিক আছে, বুজি পালা? সকলোৱে বুজি পালা? এতিয়া নেক্সটটো আছে কি ফাণ্ডামেণ্টেল মেথমেটিক্স অপাৰেশ্যন। আমি কিবা এটা সংখ্যা ছাপ'জ চোৱা, বাস্তৱ সংখ্যাবোৰৰ ক্ষেত্ৰত প্ৰযোজ্য মৌলিক প্ৰক্ৰিয়া 4টা। কি? প্লাছ, মাইনাছ, ইনটু বা ডিভাইড। এইকেইটাহে মানে এইকেইটাৰ সহায়তে আমি কিবা এটা মানে কৰিব পাৰোঁ। ঠিক আছে, বুজি পালা? এইকেইটা হৈছে তাৰ নিয়ম। যেনেকৈ চোৱা, ছাপ'জ 1 নম্বৰ নিয়মটো চোৱা যে a + 0 = a। মানে কেনেকুৱা ধৰণৰ? ছাপ'জ 1ৰ লগত যদি কিবা এটা 1ৰ লগত যদি তুমি 0 এড কৰা সদায় কি হ'ব? 1 হ'ব। ঠিক আছে, তেনেকৈ 0ৰ লগত যদি কিবা এটা সংখ্যা এড কৰা সেই সংখ্যাটোৱে হ'ব 1ৰ লগত। এইটো চোৱা, যদি 1ৰ পৰা যদি তুমি 0 এটা বিয়োগ কৰা ই 1 দিব এইটো। কিন্তু 0ৰ পৰা যদি কিবা এটা সংখ্যা বিয়োগ কৰা ই দিব কি? -1। কিয় -1? চোৱা, 0টো হৈছে সৰু সংখ্যা আৰু 1টো হৈছে কি ডাঙৰ সংখ্যা। ডাঙৰটোৰ আগত কি চিন আছে? এই ডাঙৰটোৰ আগত কি চিন আছে?
নিগেটিভ চাইন আছে, তো সেইটো কাৰণে আমি নিগেটিভ চিনটো বহাইছোঁ। সেইটো বুজি পালোঁ, সকলোৱে বুজি পালোঁ। অ'কে, তাৰপিছত 0ক যদি কিবা এটা সংখ্যাৰে ডিভাইড কৰা সংখ্যাটো হয় কি 0, কিন্তু কিবা এটা সংখ্যাক যদি 0ৰে ডিভাইড কৰা সেইটোক কয় আনডিফাইন বুলি কয়, মানে কি নিৰৰ্থক, আনডিফাইন। ঠিক আছে, বুজি পালা? এইটো ছাপ'জ কিবা এটা সংখ্যাৰ লগত যদি 1 পূৰণ কৰা সেই সংখ্যাটোৱে হ'ব, যদি 1ৰ লগত যদি কিবা এটা সংখ্যা পূৰণ কৰা সেই সংখ্যাটোৱে হ'ব। বুজি পালোঁ? ঠিক তেনেদৰে এইটো নিয়ম চোৱা, 2 নম্বৰ a প্লাছ b ইকুৱেল টু b প্লাছ a, মানে কেনেকুৱা 2 প্লাছ 3 5, লাইক 3 প্লাছ 2 কিমান হ'ব 5 হয়। বুজি পাইছা? বুজি পাইছাতো নিয়মটো? কিন্তু চোৱা a মাইনাছ b ইজ নট ইকুৱেল টু b মাইনাছ a, মানে কেনেকুৱা, ছাপ'জ তুমি 2ৰ পৰা যদি 1 বিয়োগ কৰা কিমান পালা 1 পালা, কিন্তু 1ৰ পৰা যদি 2 বিয়োগ কৰা কিমান পাম -1। তো এইটো কি হয়, এইটো সমান নহয়, নিগেটিভৰ ক্ষেত্ৰত সমান নহয়, কিন্তু পজিটিভৰ ক্ষেত্ৰত ইকুৱেল হয়। ঠিক আছে, বুজি পাইছা? ঠিক তেনেদৰে a ইনটু b মানে কেনেকুৱা, ছাপ'জ 2 ইনটু 3 যিমান হ'ব b ইনটু a একে হ'ব 3 ইনটু 2 6, কিন্তু ডিভাইড কিন্তু ডিভাইডৰ ক্ষেত্ৰত চোৱা যে ছাপ'জ 6ক আমি ছাপ'জ 2 দি যদি হৰণ কৰোঁ, মানে a বাই ছাপ'জ a2 হৈছে 6 b2 হৈছে 2, আমি তেতিয়া পাম 3, কিন্তু যদি b বাই a কৰোঁ আমি কিমান পাম 2/6 ডেট ইকুৱেল টু 1/3। এই 3 আৰু 1/3 একে নেকি? নহয়, মানে মাইনাছ আৰু হৰণত একে নহয়, এইটো কোৱা হয় বিনিময় প্ৰথা। ঠিক আছে, বুজি পাইছা? ঠিক তেনেদৰে এইটো চোৱা, এইটো যেনেকুৱা 3টা ৰাশি, মানে 2টা ৰাশি আছিলে ইয়াত 3টা ৰাশি আছে চিমিলাৰ, এইটোও চিমিলাৰ। সেইটো চোৱা 4 নম্বৰটো যে a ব্ৰেকেটত b প্লাছ c সমান ab প্লাছ ac, মানে কেনেকুৱা চোৱা, এইখিনি চোৱা 2 ব্ৰেকেটত ছাপ'জ 1 প্লাছ 3 যদি আছে হা, এতিয়া যদি এইখিনি আমি ছল্ভ কৰোঁ কিমান পাম পূৰণ, ইয়াত একো নাই মানে কি থাকে সদায় পূৰণ থাকে, 3 যোগ 1 4, তো কিমান হ'ল 8। তাৰপিছত কি লিখিছে যে এ বি প্লাছ এ চি, এতিয়া এ বি 2 ইনটু 1 প্লাছ এ চি 2 ইনটু 3, তো কিমান হ'ব 2 প্লাছ 6 ডেটছ ইকুৱেল টু 8 হ'ল। একে এইটো কোৱা হয় পূৰণৰ বিতৰণ বিধি। এইটো ঠিক আছে, বুজি পাইছা? এইটোৱে, এইটো চোৱা ইয়াত লিখা আছে, ইয়াত লিখা আছে যে 2 নম্বৰ আৰু 3 নম্বৰ ধৰ্মবোৰ, এইবোৰ ধৰ্ম বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত বিফল, মানে ইয়াতে ছাবষ্ট্ৰেকশ্যন আৰু ডিভাইডৰ ক্ষেত্ৰত এপ্লিকেবল নহয় এই 2টা নিয়ম। ঠিক আছে, ঠিক তেনেদৰে অ'কে সেইখিনিতো বুজি পালোঁ। যিকোনো সংখ্যা বাস্তৱ সংখ্যা অ'কে, এইখিনি মানে তোমাৰ ইণ্ডাইচত আহি গ'ল। চোৱা এতিয়া আমি কিবা এটা সংখ্যাক যদি দুবাৰ লিখোঁ, ছাপ'জ 2 পূৰণ 2 যদি লিখোঁ, তো আমি কি লিখিব পাৰোঁ 2 স্কুৱেৰ লিখিব পাৰোঁ, হ'ল, এইটো হৈছে বৰ্গ। ঠিক তেনেদৰে যদি 3বাৰ লিখোঁ 2 পূৰণ 2 পূৰণ 2, তেনেকৈ আমি লিখিব পাৰোঁ 2 3টা,
এইটো হৈছে ঘন মানে কিউব। ঠিক তেনেকৈ যদি n টাইমছ লিখোঁ মানে a ইনটু a ইনটু a ইনটু 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 ছাপ'জ n টাইমছ, তো কি হ'ব a টু দি পাৱাৰ n। আৰু এইটো কেনেকৈ মাতে 2 টু দি পাৱাৰ 2, বা এইটোকতো কোৱা হয় 2 স্কুৱেৰ, এইটো কোৱা হয় 2 কিউব। যেনেকৈ যদি 4 বাৰ থাকে 2 ইনটু 2 ইনটু 2 ইনটু 2, তো কি হ'ব 2 টু দি পাৱাৰ 4। বুজি পাইছা? সকলোৱে বুজি পাইছা? অ'কে, ঠিক আছে। আজি এইখিনিলৈকে মই তোমালোকক বুজালোঁ। আমি নেক্সট ক্লাছত আৰম্ভ কৰিম সূচকৰ বিধি। ঠিক আছে, আজিলৈ ইমানে। আমি নেক্সট ক্লাছত আকৌ লগ পাম।